বৰ্তমান আমাৰ এই বানপানীৰ কাৰণে আমাৰ মানুহবিলাকৰ বহুত অশান্তি হৈছে বাৰু মানে গোটেই পাথৰবিলাক যেতিয়া দিলেহি দিয়াৰ পাছতে আপোনাৰ গোটেই কেইকোটি টকা আহিছে সেইটো আমি গম নাপাওঁ বাৰু কিন্তু এতিয়া গোটেই পাথৰখিনি মানে বতৰ যেতিয়া পৰিছে তেতিয়া মানে শিলগুটিটো একদম পাথৰটো বহি গৈছে তললৈ এতিয়া মানে আমাৰ মানুহখিনি এনেকুৱা হৈছে য'ত নেকি আমাৰ কোনো চাকৰি বাকৰি একো নাই আমি দিন হাজিৰা কৰি খোৱা মানুহ আমাৰ মালিকেওতো একো কামেই নকৰে এতিয়া যদি আমাৰ এনেকুৱা অৱস্থা হয় আমাৰ এই মানুহখিনি আমি কেনেকৈ থাকিম ফিজুছ হাজৰিকা ডাঙৰীয়ালৈ আমাৰ এটাই অনুৰোধ হ'ল আমাৰ যে ৰাস্তাটো সম্পূৰ্ণ ঠিক কৰি দিয়ে আমাৰ ইয়াতে বহুত ডাঙৰ সমস্যা হৈ আছে এতিয়া ইয়াতে যি 6 কোটি টকাৰ এটা বান্ধ মাৰিছিলে সেই বান্ধটোৰ মানে কি হ'ল 2 বছৰ নহওঁতে এতিয়া গোটেই বান্ধ খহি গৈছে আৰু সেই বান্ধ খহি যোৱা চাবলৈ যেতিয়া আমাৰ MLA ফিজুছ হাজৰিকাক নিমন্ত্ৰণ দিয়া হৈছিলে মাতা হৈছিলে তেতিয়া তেওঁ আহি চাংচকীৰ পৰা গুচি গৈছে কিন্তু আমাৰ ইয়াত মানুহ চবে সকলো ৰৈ আছে তেওঁ চাবলৈ ইয়ালৈ নাহিলে প্ৰথম দিনা তাৰ পিছত 2-3 দিনৰ পিছত আকৌ যেতিয়া আহিছে চাংচকীত আহি পেলাই তেওঁ মানে বাৰ্থডে উদযাপন কৰি গৈছে কিন্তু সেইদিনাখনো ইয়াত মানুহ ৰৈ আছিলে সেইদিনাখনো তেখেতে ইয়াত চাবলৈ নাহিলে এইটো মানে কি কাৰণে চাবলৈ নাহিলে আমি মানে বুজি পোৱা নাই 600 মিটাৰ দূৰত্বৰ যিটো 6 কোটি টকাৰ আঁচনি এইটো আমি ইতিমধ্যে বিভিন্ন 3 বছৰ যুঁজি পেলাই এই আঁচনিটো অনাৰ পাছত ইঞ্জিনিয়াৰ গোবিন্দ সিং ডাঙৰীয়াদেৱ আজিলৈকে ইয়াত উপস্থিত নহ'ল আৰু তেওঁলোকে কেৱল লেবাৰৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকে এই বান্ধটো নিৰ্মাণ কৰিলে আৰু ইয়াত বিশেষকৈ পলিটিকেল লিডাৰ কিছুমান জড়িত হৈ এইটো সম্পূৰ্ণৰূপে বৰবাদ কৰিছে যিহেতুকে এই বান্ধটো চাবৰ কাৰণে আমাৰ জলসম্পদ মন্ত্ৰী ফিজুছ হাজৰিকাদেৱো আহিছিল আহি তেওঁলোকে আচল জেগালৈ নাহি আধা বাটৰ পৰাই উভতি গুচি গ'ল আৰু তেওঁলোকক কোনে উভতাই লৈ গ'ল কোন চক্ৰই ওলোটাই লৈ গ'ল মন্ত্ৰী MLA জিতু গোস্বামী ডাঙৰীয়াদেৱো আহিছিল এই নিউজৰ দ্বাৰাই মাননীয় মুখ্যমন্ত্ৰীকো দৃষ্টিগোচৰ কৰিব খুজিছোঁ আৰু জলসম্পদ মন্ত্ৰী ডাঙৰীয়া আহি নিজে সৰজমিন তদন্ত কৰি কেনেকৈ আমাৰ কপিলীপৰীয়া ৰাইজক উদ্ধাৰ কৰে বৰচুংবাসী গাৰুখুন্দা বৰচুংগাঁৱৰ ৰাইজক কেনেকৈ ৰক্ষা কৰে সেইটো তেওঁলোকে চিন্তা কৰক আৰু তেওঁলোক প্ৰকৃত যদি নেতা হয় তেওঁলোকে ৰাইজক উদ্ধাৰ কৰক।